শিল্পী অংশুমান ভূঞাক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাইছে পৱন শৰ্মাই। শিল্পী অঞ্জন চৌধুৰীক ৰঙালী বিহু সন্মিলন হোজাইৰ তৰফৰ পৰা এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাইছে সাংস্কৃতিক উপসমিতিৰ সভাপতি গজেন শৰ্মা ডাঙৰীয়া। এয়া গজেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই সম্বৰ্ধনা জনালে। এইবাৰ আমি সম্বৰ্ধনা জনাব খুজিছোঁ সহযোগী শিল্পী নাগেশ ঘোষ ডাঙৰীয়াক। তেখেতক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাইছে বিনোদ বৰকটকীয়ে। এয়া নাগেশ ঘোষক সম্বৰ্ধনা জনাইছে বিনোদ বৰকটকীয়ে। ৰাইট, অনুষ্ঠান পৰিৱেশন কৰিবলৈ নাই তেনেধৰণৰ আমাৰ কোনো বিশেষ প্ৰতিষ্ঠান। সেইকাৰণে গৈছিলোঁ আমি আফগানিস্তান, আফগানিস্তানৰ পৰা কাজাকিস্তান, কাজাকিস্তানৰ পৰা পাকিস্তান, পাকিস্তানৰ পৰা ঘূৰি মেলি আকৌ আহি পালোঁ নহয় হিন্দুস্তান। হিন্দুস্তান আহি পোৱাৰ পিছতো শান্তি নাই নহয়। হিন্দুস্তান আহি পোৱাৰ লগে লগে পাঞ্জাৱৰ খালিস্তানৰ পাৰ্টীয়ে লৈ গ'ল নহয় চিধা আমাৰ কবৰস্থান। কবৰস্থানৰ পৰা দৰ্শক মণ্ডলী কোনোমতে সাৰি মেলি পলাই মেলি উপস্থিত হৈছিল হোজাইৰে সুন্দৰ অনুষ্ঠান। বোলে চৰাই ধুনীয়া মৌপিয়া, ছোৱালী ধুনীয়া কঁকাল থিয়া, ধৰিব নোৱাৰি উৰণীয়া জীয়া, তথাপিও ধৰিলোঁ এজনী সুকীয়া। এই কৰিদিন লগে লগে হিয়া জীয়া নিয়া, তাৰো গৈ মই মেলিনে বিয়াৰ কিয়া। তাতে গৈ গম পালোঁ তাইনে কৰাই থৈছে বিয়া। নমস্কাৰ, মই অংশুমান ভূঞা। আপোনালোকেতো এখেতৰ নামটো শুনিলে এইমাত্ৰ। এখেতৰ নাম অংশুমান ভূঞা আৰু ভূঞা হোৱাৰ কাৰণে তেখেতে বহুত দিনৰ পৰা এটা দাবী কৰি আহিছে, তেখেত বোলে শংকৰদেৱৰ নাতি হয়। আপোনালোক সাক্ষী আছে, শংকৰদেৱেও ভূঞা লিখে, ময়ো ভূঞা লিখিছোঁ। তেনেকৈ চাবলৈ গ'লে শংকৰদেৱ মোৰ ককা আৰু মই তেখেতৰ নাতি। নাতি বুলি নহয়, মানে ককাই সেই 12 বছৰ বয়সতে আকাৰী ইকাৰী নোহোৱাকৈ কবিতা এটা লিখিছিলে। কৰতল কমল কমল তল নয়ন লিখিছিলে। এইটো চবেই ৰাইজে জানে। তুমিনো কিটো কৰিছা? মই কলেজ পাছ কৰি হ'লেও এটা কবিতা লিখিছোঁ আকাৰী ইকাৰ নোহোৱাকৈ। তুমি কবিতা মই লিখিছোঁ। আচ্ছা, এবাৰ শুনাই দিয়া নহ'লে ৰাইজ। ঠিক আছে, মানে আকাৰী ইকাৰ নথকা কবিতা ৰাইজ, মানে বৰ্তমানৰ লগত খাপ খোৱা আৰু। গাই দিম ন? মহল মদ বটল, মহল মদ বটল, ঠাঙল ঠাঙল ভাঙল, ঠঙল ঠঙল ভাঙল, মহলৰ মদ বটল ঠঙল ঠঙল ভাগিল, ৰমণ মদ হজম কৰাল বটল বটল। ৰমণে মদ হজম কৰিলে বটলে বটলে, হজম কৰাল বহত তব শয়ন কৰ ৰহত। হজম কৰাৰ পিছত তেওঁ শুই থাকিলে, তব বম কৰাল হলক হলক। তেতিয়া বমি কৰিলে হলকে হলকে। ভৱ গহন কমল খবৰ খবৰ লয়ল, ভৱ গহন আৰু কমল খবৰ ল'বলৈ গ'ল। মৰ মৰ কহল থপৰ থপৰ সৰ পৰল, মৰ মৰ বুলি ক'লে থপৰ থপৰ চৰিয়ালে। থৰক বৰক হয়ল দল মল দখল, থৰক বৰক হ'ল জলমল দেখিলে। থপৰ থপৰ পৰল ঘপহকৰ মৰল, ঘপককৈ পৰিলে আৰু ঘপককৈ মৰিলে। এতিয়া কৰ্ম শংকৰদেৱ বৰ নাতি হয়নে নহয়? আপোনালোকে নিশ্চয় চাগে গম পাইছে তেখেত শংকৰদেৱৰ নাতি হয়নে নহয়। মানে অন্য কিবা হওক বা নহওক, মোৰ ফালৰ পৰা মই এটা গেৰেণ্টি কিন্তু একদম অপেনকৈ কৈ দিব পাৰোঁ যে ই প্ৰেমত 1 নম্বৰ। আকৌ প্ৰেমত মানে ইয়াৰ ওপৰত নায়ে কিজানি কোনো, বুজিছেনে? একেবাৰে আচল কথাটো মই কৈ দিওঁ ৰাইজ, ই আচলতে কম্পিটিশ্যনটো কৰে মোৰ লগত। আৰু ইয়াৰ চাইজটোতো দেখিছে আপোনালোকে, চেলবাৰ চিয়াহী বটলটো নিচিনাকৈ বহালিকৈ বহা, ওপৰৰ ফালে উদং চোতাল ভিতৰত ভুচি। সেইটো ল'ৰা বুলি বাৰু কোনোবা
ছোৱালীয়ে পচন্দ কৰিবনে? মানে কথাটো এনেকুৱা ইয়াতকৈ অকণমান বেছি হেণ্ডচাম হোৱাৰ কাৰণে ইমান হিংসা কৰিব তথাপিও মানে কৈছে ন প্ৰেমত অকণমান কেঁচা মুঠ প্ৰেমত মানে ইয়াৰ পৰা অকণমান জ্ঞান চ্যান ল'লে মানে নিশ্চয় কামত আহিব বুলি ভাবিছোঁ তোৰ একো লাভ নহয় তোৰ নাই নাই আপোনালোকক সাক্ষী বনাই মই অকণমান জ্ঞান ল'মেই আজি তোৰ পৰা আচ্ছা ক বাৰু কি সুধিবলগীয়া আছে মানে প্ৰথমতে এটা মোক কথা বুজাইছে যে প্ৰেম মানে কি প্ৰেম কৰিবলৈ ওলাইছে প্ৰেম কৰিব জানিব লাগিব প্ৰথম প্ৰেম মানে এতিয়া মানে প্ৰেমৰ কনচেপ্টটো মানে জেগা অনুযায়ী বেলেগ বেলেগ হয় প্ৰেমৰ আচ্ছা তোৰ স্পেইনৰ ফালে প্ৰেম মানে তোৰ ড্ৰামা কোনফালে স্পেইন তোৰ ৰাছিয়া ফালে প্ৰেম মানে তোৰ ধৰ ট্ৰেজেডি ৰাছিয়াত হ'ব দে চাইনা ফালে প্ৰেম মানে তোৰ ধৰ ভাৰতত প্ৰেম মানে কি ভাৰতত প্ৰেম মানে নেশ্যনেল গেম আৰু চবেই খেলিব ধেমালি কৰি আছে চিৰিয়াছলি কথা এটা সুধি আছো ধেমালি কৰি চিৰিয়াছলি ক মানে মানুহে বিয়া পাতি প্ৰেম কৰিব লাগে নে প্ৰেম কৰি বিয়া পাতিব লাগে বহু দিনৰ মূৰত কিবা মানে থকা কথা এটা কৈছো দেই আছে যেন লাগে মানে প্ৰেম কৰি বিয়া পাতিব লাগে নে বিয়া পাতি প্ৰেম কোনটো কৰিলে ভাল হয় আচলতে বিয়া পাতিয়েই প্ৰেম কৰিব লাগে বিয়া পতাৰ পিছত আচ্ছা বিয়া পাতিয়েই প্ৰেম কৰিব লাগে কিন্তু ঘৈণীক কথাটো ক'ব নালাগে যে বেলেগ এটা প্ৰেম চলি আছে আৰু এটা মোৰ কনফিউজন হয় বুজিছেনে এই মানুহে পটককৈ সুধিলে কয় মোৰ লাভ মেৰেজ হৈছে কোনোবাই সুধিলে কয় এৰেঞ্জ মেৰেজ হৈছে এই দুটা বস্তুৰ মাজত মানে পাৰ্থক্যটো কি এই দেখিছে নহয় ৰাইজ গোবৰো নাই নহ'লে গোবৰ থকাহেঁতেন চুলিকেইডালকে অন্ততঃ সাৰ পাই পেলাই মানে কি বিয়া মানে লাভ মেৰেজ আৰু এৰেঞ্জ মেৰেজৰ পাৰ্থক্যটো কি লাভ মেৰেজ মানে হৈছে নিজৰ প্ৰেমিকা আচ্ছা নিজৰ গাৰ্লফ্ৰেণ্ড আচ্ছা নিজৰ গাৰ্লফ্ৰেণ্ডক বিয়া পতাটোকে লাভ মেৰেজ বুলি কয় নিজৰ গাৰ্লফ্ৰেণ্ড আচ্ছা আচ্ছা নিজৰ প্ৰেমিক আৰু এৰেঞ্জ মেৰেজটো এইটো বেলেগৰ গাৰ্লফ্ৰেণ্ডক বিয়া পাতিলে এৰেঞ্জ মেৰেজ বুলি কয় বুজা নাই ভালকে বাপৰে বাপ তোকো এতিয়া বুজাব লাগে আৰু মানে বুজাই দিয়ে অলপ তোক মানে উদাহৰণ সহকাৰে বুজাব লাগে ঠিক আছে এইটো ভাল হ'ব মানে অকস্মাতে হোৱা ঘটনা আচ্ছা মানে তই খোজকাঢ়ি গৈ আছোতো গৈ আছো দে গৈ আছনে গৈ আছো সঁচা দিকে নাযাবি ৰৈ থাক মানে ধৰি ল তই গৈ আছ গৈ আছো ঘপককে ক'ৰবাৰ পৰা সাপ এডাল ওলাই দিলে খুট মাৰে আচ্ছা এনেকুৱা অকস্মাতে হোৱা ঘটনাবিলাকত এৰেঞ্জ মেৰেজ বুলি কয় আৰু লাভ মেৰেজটো কেনেকুৱা হয় লাভ মেৰেজ মানে খোজকাঢ়ি গৈ আছোতো গৈ আছো দে আকৌ নাযাবি আকৌ গৈ আছো খোজকাঢ়ি গৈ আছোতো গৈ আছনে গৈ আছো লগে লগে সাপডালো গৈ আছে আকৌ গৈ আছে সাপডালটো লগত লগত গৈ থাকিব মানে আৰু সাপডালে তোক মাজে মাজে সুধিব মানে কি তই বিয়াৰ দিনাখন কৈ দিবি আৰু আৰু মইতো কওঁ ৰাইজ কোনোবাই যদি বিয়া পতা নাই তেতিয়াহ'লে ছোৱালী বিয়া পাতিবলৈ হ'লে ছোৱালী চালে সদায় চুটি চাপৰ খিনমিন চাই পেলাই বিয়া পাতিব লাগে চুটি চাপৰ খিনমিন ছোৱালী কেলে বিয়া পাতিব মানে সমস্যা যিমানেই সৰু হয় সিমানেই ভাল এইটো মোৰ কথাখিনি ক'লে কৈয়ে দিলে এতিয়া মই ইয়াৰ কথা কওঁ শুনক লাষ্ট ষ্টেজ মদ খাই খাই অৱস্থা নাই এতিয়াও কয় বোলে মদটো বেয়া বস্তু নহয় ভগৱানে লাঞ্চটোহে কম আৰু নেক্সট জন্মত বোলে বোলে চকু দুটাই নালাগে কাণ দুখনে নালাগে লাঞ্চ কিন্তু তাক দুটা লাগিব আৰু আজিকালিতো সি মনত পানীয়েই নিমিলাই তই মোৰ কথা কেলে কৈছিলি কেলে নিমিলা সেইটো কৈ দে যিহেতু মানে কৈয়ে দিলে মনত পানীটো নিমিলাও আজিকালি ডাইৰেক্ট খাওঁ তাৰো এটা কাৰণ আছে কাৰণটো মানে এনেকুৱা মদটোতো বহুত দিনৰ পৰা খাইছিলোঁ মই মানে মদটো খাই খাই এনেকুৱা এটা মোৰ অভিজ্ঞতা হৈছে আৰু এক্সপিৰিয়েঞ্চ আৰু এইটো এনেকুৱা এটা অভিজ্ঞতা হৈছে যে গিলাচত যেতিয়া মই মদটো বাটোঁ সেই গিলাচত থকা মদখিনি দেখি মোৰ মুখৰ ভিতৰত পানী ইমানখিনি জমা হৈ যায় যে পেটটোৰ ভিতৰতে বনি পটকৈ সোমাই যায় কি মহান মজা সেই হ'ব কথা মঞ্চত কোৱা নহয় আচ্ছা যি কি নহওক ৰাইজ আমাৰ সৰুৰে পৰা ইচ্ছা আছিলে সংগীতজ্ঞ হোৱাৰ গান গোৱাৰ গান শিকাৰ
আজিকালি আকৌ মানে গুৰু পাবলৈ বৰ দিগদাৰ হয় নহয়, সেইটো কাৰণে আমি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰ, বলিউড হলিউড গোটেইখন ঘূৰি ফুৰিলোঁ। প্ৰথমতে আমি গৈছিলোঁ আপাৰ আছামৰ ফালে। তাত গৈ দাদা এজনক ক'লোঁ, বোলো দাদা যেনে তেনে আমাক বিহু এফাকি শিকাই দিয়ক। তেতিয়া দাদাজনে আমাক গান শিকালে এনেদৰে, দাদা ধৰক। সাঁতুৰিব পাৰিম বুলি সাঁতুৰিব দেই, সাগৰ জানো সাঁতোৰে, বাপৰে বাপ, পাহৰিব পাৰিম বুলি মন জানো পাহৰে। দাদা দাদা মম মানে সেই কেণ্ডেলৰ কথা কোৱা নাইতো। নহয় নহয়, অন্তৰ মন নালাগে নালাগে হ'ব। এইবুলি উজনিত নহ'লে নামনিৰ ফালে আহিলোঁ, তাত এজন গুৰু লগ পালোঁ, তেখেতে আমাক গান শিকাইছিলে এনেকৈ। বসন্ত আইছি কুলিয়ে মাতি গছে বনে পাখা মেজি, বসন্ত আইছি কুলিয়ে মাতি গছে বনে পাখা মেজি, গছে বনে পাখা মেজি, পইচাটো ওলাই মাটিত পৰছি, গছে বনে পাখা মেজি, পইচাটো ওলাই মাটিত পৰছি। ও কলিজা ৰঙা জবা ফুল ফুলছে হালধা নীলা, হে হে হেয়া হে। ও তিলপিঠা বঞ্চি ঘিলা পিঠা বঞ্চি, মুখৰ পানী মাটিত পৰছি, পিঠা পৰছি, ঘিলা পিঠা পৰছি, মুখৰ পানী মাটিত পৰছি, ও মুখৰ পানী মাটিত পৰছি, আপি গিলাই খাবা ধৰছি, মুখৰ পানী মাটিত পৰছি, আপি গিলাই খাবা ধৰছি। ও মৰমৰ আপি গিলাই আমাক অলপ পিঠা দিয়া, হে হে হেয়া হে। তাৰপিছত দেখিলোঁ যে নাই এইফালেও ফেমাছ হ'ব পৰা নাযাব, ক'ত যাম বুলি আমি ভাবিলোঁ সত্ৰৰ ফালে যোৱা ভাল হ'ব। সত্ৰত তেতিয়া গ'লোঁ, ভকত বাপক দেখিলোঁ মই। তাৰপিছত ভাবিলোঁ গান শিকাৰ আগতে তেখেতৰ পৰা প্ৰণাম জনাই লওঁ। মই প্ৰণাম কি জনাব পালোঁ, তেখেতেও আৰম্ভ কৰি দিলে নহয়। কৃষ্ণ বোলে সেই ভাৱ বোলে কুশৰ পৰা কল্যাণ কৰক আইফাবিঘিনি পুণ্য কৰি, গ্ৰহটো কালনৰ দ্ৰব্য দুখৰ পৰা নিব তমা কৰি, আগলৈকে দিবলৈকে থবলৈকে শক্তি দি, ভক্তিপত্ৰ কৰে কিবা ধুনাবলৈ নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি, কৰিব নায়কৰ নিত্যান আপোনাৰ মহিমা, আপুনি বেগত কৰি জীৱক কৰা পৰিত্ৰাণ। বোলে আছে নেকি কাৰোবাৰ ঘৰ খজতি, নিশ্চয় একজনমান লৈ যাওক মূল্য হজম দিশ হৰি লগৰ লগৰীয়া বিভোজৰ বন্ধু। বোলে আপোনাৰ ছোৱালীজনী ৰাতি পেটৰ বিষ হ'ল, আপুনি কি কৰিব? ওচৰৰ ডাক্তৰৰ ওচৰত যাব, ডাক্তৰ নাপাব, 108 মাতিব, 108 নাপাব, এয়া লৈ যাওক খোলা হজম দিশ হৰি লগৰ লগৰীয়া বিভোজৰ বন্ধু। বোলে আপোনাৰ গাত গোটেই ঘৰ খজতি, একবাৰ ভালদৰে ধুলে 10 দিন ব্যৱহাৰ কৰক, সকলো ধৰণৰ ঘৰ খজতি শুকাই ক'ত কটিয়াই মাৰিছে। বোলে এলেঙনি গৰু লংকাত উঠিলে গৰু, লংকাৰ গোট গোট বাঁহৰ জেং, বাপেৰে আনিলে চেলেপতি বেং, চেলেপতি বেঙৰ চাঙা পোৱালি, বাপেৰে মৰিলে কান্দি কান্দি হৰি কিয় বা আহিছিলোঁ আপোনাৰ ওচৰত? গান শিকিব আহিছিলোঁ, সংগীত শিকিব আহিছিলোঁ। গান মানে মোৰ ওচৰতো ঘোষা চোষা একো নাই নহয়। ঘোষাটো মোৰ ওচৰতো নাই। হেৰি কৰক, জুবিন দাৰ গান এটাকে শিকাই দিয়ক, বাকী বৰাই দিলে শিকাই দিয়ক নহ'লে। বাকী ভৰাই বাকী বৰাই ঠিক আছে, দিয়ক। ধৰিবা দেই। ধৰিম দিয়ক। কৃষ্ণ কৃষ্ণ ধৰিবা আৰু এৰামে বাতি বৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰামে বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ, ঐ বাঁহৰ চুঙাৰ দৈ হৰি, বাঁহৰ চুঙাৰ দৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভু তুমি কৰ চুঙাত কৰ দৈ ভৰাইছা প্ৰভু, কৰ বাতি তুমি ক'ত থৈছা, এইবিলাক হয়নে? এইবিলাকতো আমি সাধাৰণ মনুষ্য। তাৰপিছতে ক'লে তোমাৰ দাম্পত্য জীৱনৰ কথা। এৰামে বিয়া পাতি দুটি লবি জাৰৰ দিনত, ঐ কেঠা কম্বল লৈ হৰি, কেঠা কম্বল লৈ। কৃষ্ণ কৃষ্ণ প্ৰভু। প্ৰভু তুমি এইবিলাক কি কথা কৈছা? ক'ত কম বল দিব লাগে, ক'ত বেছি বল দিব লাগে, আমিনো কেনেকে জানিম? বোলে তাতো নহ'ল গানটো শিকাই দিম। তাৰপিছত বোলো ইয়াত নাপামেই নেকি, তাৰপিছত আমি শ্ৰদ্ধা নিপেন বৰুৱা ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ। তেখেতেও আমাক গান শিকাইছিলে অকণ বেলেগ ষ্টাইলত।
ঐ বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বিয়া পাতি বিদাৰৰ দিনত কেঁথা কম্বল লৈ গানটো ঠিকে আছে মৰমটো অলপ বেছি আছে আয়ো মায়ো এইবিলাক তাৰ ভিতৰত বোলো নাই অসমত থকা ঠিক নহ'ব বাহিৰলৈ যোৱাই ভাল বলিউড গ'লো বলিউডত গৈ পেলাই ডাইৰেক্টলি লগ পালোঁ নহয় অমিতাভ বচ্চনক মই বোলো অমিতাভ বচ্চন হ'ল কি হ'ল আমি অসমৰ পৰাই আহিছোঁ মই বোলো অমিতাভজী যেনে তেনে আমাক এটা অসমীয়া গান শিকাই দিয়ক লাগিব তেতিয়া অমিতাভ বচ্চনে আমাক ক'লে और सब देखेगा सुनते लोग हाँ हाँ जैसे कि आजकल के दुकान में बहुत सा हाँ फिर बाकी भर बाकी हुआ हाँ बाकी भर हाँ सर वही सिखा देते हैं हाँ बढ़िया गाना सुन तो फिर शुरू किया था हाँ फिर बाकी भर हाँ अरे बाकी भर आई खिला खाबी हाय 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 अरे बाकी भर आई खिला खाबी अरे बाहर सुंगर दो हाय 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 अरे बिया पाती जुटी लो भी आए हजार दिन हाय 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 ঠিকেই আছে মানে ভাইব্ৰেশ্যনটো বেছি আছে অলপ বেছি অসমত মানে ইমান নালাগে তাৰপিছত তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি ক'ত যাওঁ বুলি শ্বাহৰুখ খানৰ ওচৰ পালোগৈ বোলো কিবা কৰি মানে গানটো শিকাই দিয়ক আৰু নহ'লে বৰ দিগদাৰ আছে বোলে চিন্তা কৰিব নালাগে মই আছোঁ নহয় তেখেতেও গান শিকোৱা আৰম্ভ কৰিলোঁ অঁ কি আছে দাদা আরে বাতি ভরাই চিরা খাবি বাহর সুনার দই আরে বাতি ভরাই চিরা খাবি বাহর সুনার দই কি হ'ল কাৰেণ্ট ফিল্ম লাগিছে নেকি তাৰপিছত বোলো নাই চিষ্টেমটোৱে তেনেকুৱা অলপ তাততো নহ'ব গুচি আহে ভাল আৰু খং উঠিছে গুচি আহিব মানে এয়াৰপৰ্টলৈ গৈছোঁ তাত ক'ৰ পৰা ওলাল নাজানো আৰু মানে ওপৰৰ পৰা পৰিলে মাটি ফাটিয়ে ওলাল ছুপাৰষ্টাৰ ৰজনীকান্ত আমাৰ ফ্ৰণ্টত ৰৈ আছে একো নোকোৱাকেই গান শিকোৱা ষ্টাৰ্ট কৰিলে নহয় আচ্ছা অঁ আচ্ছা অঁ মিউজিক নহয় তো হ'ব গানটো গা কিমান আৰু তুমি আরে বাতি ভরাই ঠাট্টা গড়াল মড়িয়া পল্লে আরে বাড়ে গড়ে মড়ি উন্টাল্লাই আরে কাট্টা ঘ্যাঁ এই হ'ব গানতকে মিউজিকটো বেছি আছে তাতো নহ'ল আৰু গুচি আহিলোঁ গুচি আহি গুৱাহাটীত আহি নামিলোঁ গুৱাহাটীত এয়াৰপৰ্টত নামিয়ে দেখিছোঁ দেখোন ডনেল দাক বহি আছে ডনেল দাকতো আপোনালোকে চবেই চিনি পায় ডিজনীৰ সাংঘাতিক কাৰ্টুন কেৰেক্টাৰ ভাবিলোঁ এটা ইণ্টাৰভিউ লৈ ডিৱাইতে বজাই দিম সেই ইণ্টাৰভিউটো লোৱা হৈছিলে এই এনেকুৱা আছিলে ইণ্টাৰভিউ নমস্কাৰ আপোনাৰ অসমলৈ অহা কিমান দিন হ'ল বাৰু প্ৰায় এবছৰ যথেষ্ট দিন আছে আপুনি অসমত আচ্ছা আপুনি অসমীয়া সংগীত শুনিছেনে অসমীয়া সংগীত হয় আপুনি শুনিছে ন আচ্ছা বঢ়িয়া জুবিন গাৰ্গক চিনি পায় জুবিন গাৰ্গ মানে বঢ়িয়া আচ্ছা জুবিন গাৰ্গ গান অকণমান কিবা এটা শুনাব নেকি হ'ব বঢ়িয়া গাওক কি ক'লে কোনটো গান সেইটো মানে বাতি ভৰাইটোকে গাওক লেটেষ্ট হিট গান বাতি ভৰাই ডিঙিটো হয়ে দিয়কচোন আৰু তথাপি ইমান দেৰিলৈকে ৰাইজ বহি আছে অকণমান যদি গানটো শুনাই দিয়ে এই দূৰলৈকে থিয়ৰিও আছে ৰাইজ চাগে বহি আছে আমি দেখাই পোৱা নাই অকণমান শুনাই দিলে কিন্তু চবেই ভাল পাব শুনাই দিয়ক আপুনি এইফালেও ৰাইজ আছে ৰাইজ একেলগে সহযোগ কৰিলে ভাল লাগিব নহ'বই
আমি নিজে আৰু মঞ্চত মানে সেই ওজাপালি সুৰত এই নিজে গান এটা বনাই গাবলৈ আৰম্ভ কৰিয়ে দিলোঁ আৰু এই শুনা শুনা সভাসদ আমাৰ বচন ঐ সুপতিৰ কথন দেশৰে সমস্যাৰ কথা কহোঁ এটি ক্ষণ আহিয়া সুপতিন্ত আজিকালি ছোৱালীয়ে জিন্সৰ ৰং পেণ্ট পিন্ধে ঐ জিন্সৰ পেণ্ট পিন্ধে বোলে ঘড়ী লৈনো কিনো চাবা জেউৰা ঘড়ী লাগে সুপতিন্ত আজিকালি ল'ৰা মখা ভক্ত তেৰে নামৰ ঐ চুলি ধৰে মামৰ ঐ বাইক লাগে গাড়ী লাগে বাটে কৈছে মাষ্টৰ সুপতিন্ত আজিকালি ছোৱালীয়ে ৰেপাৰ পিন্ধি ফুৰে ঐ লুঙি হেন যেন লাগে ঐ বতাহ মাৰে উৰা মাৰে খাঁচা মাৰি ধৰে আজিকালি ল'ৰা মখাৰ কথা কওঁ কেনেকৈ আমিওতো ল'ৰাই এই চকু যদি এইজনী অলপ পিছত পাতে সুপতিন্ত আজিকালি বোৱাৰীবোৰ চিনিবই নোৱাৰি ঐ ধৰিবই নোৱাৰি বোলে ফুট নলয় সেন্দুৰ নলয় ইনফেকশ্যন হয় সুপতিন্ত কিছুমানে চিনি নাপায় জ্যোতি বিষ্ণু কোন ঐ ৰসৰাজনো কোন ঐ ফেচবুকত আপডেট দিয়ে ডাইৰেক্ট তুমি মোক সুপতিন্ত আজিকালি ছোৱালীয়ে খিৰাই খায় বাইকত উঠি যায় বোলে ভাল মক্কেল পাই গ'লে লাট মাৰি সুপতিন্ত আজিকালি ল'ৰাবোৰেও বহুত মেকআপ কৰে বোলে থ্ৰেডিং ফেচিয়েল কৰে ঐ দীঘল চুলিৰ ল'ৰাবোৰক ভণ্টি ভণ্টি লাগে সুপতিন্ত এনেদৰেই চলে যদি দেশৰ ৰীতি নীতি দেশৰ ৰীতি নীতি সংস্কৃতি লোপ পাব আমাৰ হৈব ক্ষতি সুপতিন্ত সদৌ শেষত পুনৰবাৰ সমূহ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি আমাৰ অনুষ্ঠান উপস্থাপন কৰোঁতে যিখিনি শ্ৰাব্যগত বাক্য উচ্চাৰিত হৈছে আপোনালোকৰে ভাতৃ ক্ষুদ্ৰৰূপে যাতে ক্ষমা কৰি দিয়ে ধন্যবাদ শুভৰাত্ৰি ধন্যবাদ